हेलो एभ्रिवान আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিলোঁ ইউনিক ষ্টাইলত বনাইছিলোঁ এইটো ৰেচিপি মগু মাহৰ চাও হকচোন কেনেকৈ বনাইছিলোঁ এয়া ৰাতি মগু মাহ অলপ তিয়াই অলপ পানী দি কুকাৰতে 3টামান চিটি মাৰিবলৈ দিলোঁ যেহেতু মগু খালে এনেও ভালেই হয় সেই কাৰণে মগুৰ তৰকাৰী বনাম বুলি ভাবিলোঁ এয়া অলপ পিয়াজ ললোঁ আৰু এটুকুৰা আদা আৰু এটা জলকীয়া লৈছোঁ আপোনালোকে জলকীয়া যিমানটো পৰিমাণত খায় সিমানটো পৰিমাণত দিব পাৰিব যেহেতু ল'ৰা ছোৱালীয়ে এই মগু মাহটো বৰকৈ খাবলৈ নিবিচাৰে এনেদৰে অলপ মছলা দি বনালে তেওঁলোকক খাই ভাল পাব বনাই চাবচোন এয়া 1.5 চামুচ ললোঁ বেচন আৰু এয়া 4 চামুচ দৈ গাখীৰ লৈ এয়া অলপ পানী দি মিক্স কৰি ললোঁ মিহি হোৱালৈকে এনেদৰে গুলি ললোঁ বেচন আৰু দৈখিনি এয়া মিহি হৈ গ'ল আৰু আনফালে এয়া কেৰাহী পাতি অলপ তেল দিছোঁ বেছিকৈ তেল দিয়া নাই তাতে অলপ জিৰা দি দিলোঁ জিৰা দিয়াৰ পাছতে এয়া কাটি লোৱা আদা জলকীয়া আৰু পিয়াজ অলপ দি দিলোঁ অলপ ৰঙচুৱা হোৱালৈকে ভাজি তাতে এই দৈ আৰু বেচনৰ মিশ্ৰণটো দি দিলোঁ এয়া অলপ ডাঠ হওঁতে তাত অলপ জিৰা গুৰি ধনিয়া গুৰি হালধি আৰু নিমখ দি পেলানি লৰাই দিলোঁ এয়া দেখিছে কিমান ধুনীয়া হৈছে কালাৰটো এয়া অলপ উতলোতে তাতে বইল কৰি থোৱা মগু মাহখিনিও দি দিলোঁ এয়া এনেদৰে দিয়াৰ পাছত লৰাই মেলি অলপ জোখমতে পানী দিলোঁ বেছি পানী দিব নালাগে যেহেতু কমকৈ দিলেই হৈ যায় এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া আহিছে আপোনালোকে ইয়াত ধনিয়া দিব পাৰে যেহেতু মোৰ ধনিয়া নাছিল বনাওঁতে এনেদৰে বনাই খালোঁ